নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান আমি ওলাইছোঁ এতিয়া ডিব্ৰুগড় যাম। ডিব্ৰুগড়ৰ পৰা লখিমপুৰ হৈ পেলাইনি গহপুৰ যাম আৰু গহপুৰত কাম আছে অলপ। ডিব্ৰুগড়ত অলপ বস্তু ল'ব লাগিব। তাৰপৰা গহপুৰৰ কাম কৰি আমি আহোঁতে কাজিৰঙা হৈ ৰিটাৰ্ণ আহিম। আমি যাত্ৰা আৰম্ভ কৰিব লৈছোঁ। গতিকে সকলোজনৰ আশীৰ্বাদ কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আমি এতিয়া বৰ্তমান আহি বগীবিল পাইছোঁহি। মানে ডিব্ৰুগড়ত অলপ মাল আছিলে, মাল উঠালোঁ গাড়ীত, উঠাই মেলি লৈ এতিয়া আমি বিশ্বনাথ চাৰিআলি দিশে ৰাওনা হৈছোঁ। এতিয়া বৰ্তমান বগীবিল ব্ৰিজৰ ওচৰত পাইছোঁহি। লাগিব আৰু 1:30মান, 12টা, 12:30, 1:00, তেনেকুৱা মানত বিশ্বনাথ চাৰিআলি পাম। এতিয়া তাৰ পিছত বস্তু দেখিছে ন, ভৰ্তি হৈ আছে। মানে বস্তু লৈ আহিছোঁ, সেইখিনি লগাই মেলি ফিটিং কৰি আকৌ ঘৰ সোমোৱা যাত্ৰা আমি কৰিম। গতিকে চাই থাকক। বগীবিলৰ ব্ৰিজখনো এটা অংশ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। চাওক দেই, ব্ৰিজ আহি আছোঁ আমি। এইখনেই বগীবিল ব্ৰিজ, এইখনৰ ওপৰতে আমি আহিছোঁ। এইখনেই বগীবিল আহি আছোঁ। ব্ৰিজখন পাৰ হ'লে এয়া আমাৰ ধেমাজি আৰু বনাই দিছোঁ চব। এই তলেদি ৰেল লাইনটো গৈছে আৰু ওপৰেদি আমি গৈছোঁ। খুব এটা মানে ভাল লগা ব্ৰিজখন, বহুত ভাল লাগে। মানে কিবা এটা ভাল লাগে আৰু। আমি ঘৰৰ পৰা ওলাইছিলোঁ 5টামান বজাত। 5টামান বজাত ওলাইছোঁ। এতিয়া বৰ্তমান মাল চাল লোড কৰি এই 9টা বাজিব হ'ল আৰু। 9টা বজাত বগীবিল। বগীবিলৰ পৰা যান কৰি আমি কাজিৰঙা হৈ ঘৰত যাম। এইখনেই আৰু। এয়া লখিমপুৰৰ কিন্তু অকণমান ৰখিছোঁ। আমাৰ এই ভণ্টিজনীয়ে ফুড চালাড দিছে, ফুড চালাডক অকণমান খাই লৈছোঁ আৰু। itu bersih ya. Mudui. ঠিক আছে। অলপ ভাগৰ মাৰি লৈছোঁ মানে খাই বৈ অলপ ভাগৰটো মাৰি লৈছোঁ আৰু। সেইবিলাক গৈ আছে নেকি? এইবোৰ ফিকিং কৰিব লাগিব নেকি? অকল ফিকিং কৰাহে বহুত হ'ব। নহয়, মাটি ৰাহুল বৰষুণ কেতিয়াবা দি আছে? বৰষুণ হয়। আমি এতিয়া পদুমণি থান পালোহি। পদুমণি আই থান, ইয়াতে আমি গাড়ীৰ পৰাই সেৱা জনাইছোঁ। থানৰ কৃষ্ণ ইয়াৰ পৰা এতিয়া আমি যাত্ৰা কৰা আৰম্ভ কৰিছোঁ। এতিয়া আমি মানে বিশ্বনাথ চাৰিআলি। এতিয়া সময় হৈছে আমাৰ 10:50 যাম। এতিয়া আমি লখিমপুৰ হৈ টাউন হৈ নাযাওঁ, বাইপাছেদি যাম। আপোনালোক দেখাই যাম, চাই থাকিব। এতিয়া সময় হৈছে 2টা বাজিছে। 2টা বজাত আমি এতিয়া এখন টোলগেট পাইছোঁহি। টোলগেটৰ পৰা আৰু প্ৰায় 15 কিলোমিটাৰ গ'লে আমি বিশ্বনাথ চাৰিআলি পাম। সিমানেই আৰু পাবহি হৈছে। এতিয়া 2টা বাজি গ'ল সময়, যথেষ্ট সময় হ'ল।
খানা পিনা খোৱা নাই, এনেই পাতলীয়াকৈ কিবা এটা খোৱা হ'ল বাৰু। বাকী এতিয়া ধুনীয়াকৈ কাম চাম কৰোঁগৈ, কিমান দেৰি লাগে কি কথা সেইখিনি চাম। চাই কিনি যদি দেৰি হয় তেতিয়া ভাতটো খাই ল'ব লাগিব, যদি দেৰিটোতো হ'বই, কিমান দেৰি হয় সেইখিনি চাই লওঁ। বাকীখিনি আৰু তাৰপিছত আমি ধুনীয়াকৈ ভিডিঅ' এটা কৰি আপোনালোকক দেখাম, চাই থাকিব দেই। টুল গেট পালোহি। এতিয়া আমি দুইজনে এজনে এটা দাঁত খচি আছে, দুইজনে আমি ভাতটো খালোঁ, গাহৰিয়ে ধুনীয়াকৈ ভাতটো খাই এতিয়া আহি আছোঁ। এতিয়া আমি জামুগুৰি পাইছোঁ আৰু এতিয়া আহি আছোঁ আৰু কাহিনী চাওক, আমি ধুনীয়াকৈ দেখাই যাম ধুনীয়া কেইটা বজাত পামগৈ কি কথা চবখিনি। আহি আমি এতিয়া সদৰশেষত ভোমোৰাগুৰি পাইছোঁহি। বহুত দুখে ভাগৰে লাহে লাহে আহি আছোঁ আৰু ভোমোৰাগুৰি পাইছোঁহি। এতিয়া লাহে লাহে গৈ থাকিম আৰু কিমান দেৰি লাগিব। চাওক এটা সুন্দৰ পৰিৱেশ, মিহি মিহিকৈ এটা বৰষুণ উঠি গ'ল যে, একদম বৰ ধুনীয়া এটা পৰিৱেশত আহি থকা লেখীয়া লাগিছে। চাওক কি সুন্দৰ পৰিৱেশ।